তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ বঁটা প্ৰদান অনুষ্ঠান ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয়। এই অনুষ্ঠানত বঁটা মৰিয়নিৰ নকছাৰ জ্যেষ্ঠ সাংবাদিক দেবেন্দ্ৰ বৰাক প্ৰদান কৰা হয়। প্ৰয়াত সাংবাদিক লক্ষীদত্ত সৰণী বঁটা ৰঙাজানৰ জ্যেষ্ঠ সাংবাদিক সুলেখক তথা নাট্যকাৰ প্ৰদীপ গগৈক প্ৰদান কৰা হয়। প্ৰয়াত সাংবাদিক ৰাজেন শৰ্মা তামুলী সৰণী বঁটা বিহু সুৰক্ষা সমিতি অসমৰ অন্যতম প্ৰতিষ্ঠাপক তথা প্ৰবীণ সাংস্কৃতিক কৰ্মী সাবেখাতিৰ পবিত্ৰ মোহন ফুকনলৈ আগবঢ়োৱা হয়। প্ৰয়াত দেবেন্দ্ৰ চৰণ বৰবৰুৱা সৰণী বঁটা দীৰ্ঘদিন ধৰি সাঁচি খেতিৰ সৈতে জড়িত জ্যেষ্ঠ অধিবক্তা বিকাশ বৰাকো সম্বৰ্ধনা জ্ঞাপন কৰে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই। তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই আমাৰ পিতৃস্বৰূপ সাংবাদিক প্ৰয়াত লক্ষীদত্ত ৰাজেন শৰ্মা তামুলী দেবেন্দ্ৰ বৰবৰুৱা ডাঙৰীয়াক আমি শ্ৰদ্ধা স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ স্মৃতিত লক্ষীদত্ত সৰণী বঁটা আমি এই বছৰ আগবঢ়াইছোঁ। যোৰহাট জিলাখনৰ ভিতৰত জ্যেষ্ঠ প্ৰবীণ সাংবাদিক দেবেন্দ্ৰনাথ বৰা ডাঙৰীয়া ৰাজেন শৰ্মা তামুলী সৰণীত বঁটা প্ৰদান কৰিছোঁ। যোৰহাট জিলাৰ অন্যতম জ্যেষ্ঠ সাংবাদিক সাহিত্যিক নাট্যকাৰ তিতাবৰ ৰঙাজানৰ প্ৰদীপ গগৈ ডাঙৰীয়া ছাৰ দেবেন্দ্ৰ বৰবৰুৱা সৰণী বঁটা আমি আগবঢ়াইছোঁ সাপেখাতিৰ পবিত্ৰ মোহন ফুকন ডাঙৰীয়াক। এই তিনিগৰাকী ব্যক্তিক আমাৰ পিতৃস্বৰূপ তিনিগৰাকী প্ৰয়াত সাংবাদিকৰ শৰণত বঁটা প্ৰদান কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। এইটো এটা গুণীৰ গুণ বখানা বুলি কয়, কাৰণ লক্ষীদত্তৰ নিচিনা বা ৰাজেন শৰ্মাৰ নিচিনা দেবেন্দ্ৰ চৰণ বৰুৱা তেখেতৰ গুণী লোক। গতিকে গুণী লোকৰ তেখেতৰ হৈ যে স্মাৰক পত্ৰ বা প্ৰতীক হিচাপে আমাৰ যিসকলক সম্বৰ্ধনা জনাইছে বছৰেকীয়া হিচাপে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ।